চৰম অৰাজকতাৰে চলিছে বৰপেটাৰ চেঙাৰ কাছুমাৰাৰ ৰাজ্যিক চিকিৎসালয়। চৰাঞ্চলৰ স্বাস্থ্য সেৱাৰ অন্যতম অনুষ্ঠানখনত প্ৰায়ে উপস্থিত নাথাকে চিকিৎসক কিংবা নাৰ্ছ। ফলত চিকিৎসা সেৱা বিচাৰি অহা ৰোগীসকলে বিমুখ মনে বিনা চিকিৎসাই যাব লগা হয় উভতি। স্বাস্থ্য কেন্দ্ৰটোত দুগৰাকীকৈ চিকিৎসক আছে যদিও প্ৰায়ে চিকিৎসালয়খনত এজনো চিকিৎসক উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈছে। তদুপৰি চিকিৎসালয়খনত নাই পৰ্যাপ্ত সা সুবিধা আৰু ৰোগী অনুপাতে ঔষধৰো নাটনি। মুঠৰ ওপৰত 100 এবুৰি সমস্যাৰে জৰ্জৰিত এই চিকিৎসালয়খন। লক্ষাধিক লোকৰ স্বাস্থ্য সেৱাৰ অন্যতম কেন্দ্ৰটোৰ প্ৰতি ন্যূনতম গুৰুত্ব নাই সংশ্লিষ্ট বিভাগৰো। নিজ খেয়াল খুচিমতে চিকিৎসকে চলাইছে চিকিৎসালয়খন। ফলত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। শীঘ্ৰেই চিকিৎসালয়খনত চিকিৎসক নাৰ্ছৰ নিয়মীয়া উপস্থিতি আৰু পৰ্যাপ্ত সা সুবিধাৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট এনি অসম। কি কম আপোনাৰ আজি 5-7 বছৰ হ'ল আমি এইখন হস্পিটেলৰ লগত জড়িত, মানে ৰাজ্যিক চিকিৎসালয়ৰ লগত জড়িত, কিন্তু ডক্টৰ ৰেগুলাৰ কৰিব নোৱাৰিলোঁ। দুখৰ বিষয়, বিজেপি চৰকাৰ দামপালি মাৰি থাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে অসমত উন্নয়ন কৰি আছে। কিন্তু আমাৰ এই অঞ্চলত চৰকাৰৰ ফালৰ পৰা কোনো উন্নত দেখা নাই। মই এতিয়া মানে কি আপোনালোকৰ জৰিয়তে মই আহ্বানো ৰাখিব বিচৰা নাই এই চৰকাৰক, কাৰণ এই চৰকাৰ আমাৰ বিৰোধী চৰকাৰ। গতিকে আৱেগ অনুভূতি ইহঁতৰ আগত প্ৰকাশ কৰি লাভ নাই, কোনো সন্মান নিদিয়ে। এতিয়া মানে কি সময় আহিব, ইতিহাসত এইবোৰ লিপিবদ্ধ হৈ থাকিব, এটা সময়ত বিচাৰ হ'ব। ইনশাল্লাহ আমি আল্লাহৰ ওপৰত ভৰসা ৰাখিছোঁ। আজি এজন দুখীয়া মানুহ চিকিৎসা কৰিব আহে, চিকিৎসা নাপায়। আপোনাৰ 8 কিলোমিটাৰ দূৰত গৈ কিনে চিকিৎসা কৰিব লগা হয়। ইমান মানে কি 5 বছৰত কি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কাণত শুনা নাই নেকি একবাৰো যে কাছুমাৰা ষ্টেট ডিছপেঞ্চাৰীখনত ডক্টৰ ইৰেগুলাৰ হৈ থাকে? হয়। কিমান দিনৰ পৰা আপুনি চাকৰি কৰি আছে? মই যোৱা 18 বছৰ কৰি আছোঁ, মোটামুটি 18 বছৰ। আচ্ছা, আজি আপোনালোকৰ ষ্টাফ কেইজন আছে টোটেল? ষ্টাফ ডক্টৰ কেইজন? ডক্টৰ 2জন, ফাৰ্মাচিষ্ট এজন, লেপটেক এজন, ফুড গ্ৰেড এজন বৈজ্ঞানিক আৰু এজন অবৈজ্ঞানিক। আৰু নাৰ্ছ ক'ব গ'লে 2জন, GNM এজনী, ANM এজনী। আচ্ছা, আজি উপস্থিত আছে কোন কোন? এই মুহূৰ্তত আমি 3জন মান আছোঁ। কোনে কোনে কোনটো চিকিৎসালয়ত বহুত দিনৰ পৰা এনেকুৱা অনৈতিক কাৰ্যকলাপ চলি আছে। মানে যিজন ইনচাৰ্জ আছে, ইনচাৰ্জজনে ডিউটি নকৰে, লগতে আৰু এজন ডক্টৰ আছে, তেখেতেও ডিউটি নকৰে। লগতে এনেকুৱা ষ্টাফ আছে যে নাৰ্ছ 2জনী আছে, GNM এজনী আৰু এজনী ANM। আজিলৈকে মানে এনেকুৱা অৱস্থা যে 15 দিনমান হ'ল GNM জন আমি দেখা নাপাওঁ। হয়তো হঠাৎকৈ যদি আহে, কেতিয়াবা ডিউটিত আহে, তেখেতক আমি বজাৰত লগ পাওঁ, কিন্তু মেডিকেলত আমি লগ নাপাওঁ। পৰিতাপৰ দুখৰ বিষয় এইটো যে মানে এটেণ্ডেঞ্চ বহি এখন থাকিব লাগে, মানে য'ত আজি 3জন ডিউটিত আহিছে, মানে ফৰ্থ গ্ৰেডৰ এজন আৰু ফাৰ্মাচিষ্ট এজন আৰু টেকনিচিয়ান এজন। তেখেতসকলে চহী ক'ত কৰিব? মই আচৰিত হৈছোঁ, এই চহীটো তেখেতসকলে ক'ত কৰিব? মানে এখেতসকলে মেনেজ কৰি চলি আছে যে 3 দিন ডক্টৰে ডিউটি কৰিব আৰু 3 দিনে ফাৰ্মাচিষ্টে ডিউটি কৰে। এনেকুৱা আমি শুনি আছোঁ বা দেখি আছোঁ। কিয়নো মই এইখন মেডিকেলত আজি বিগত 4 বছৰ 5 বছৰ আগত মই এইখন মেডিকেলত সদস্য আছিলোঁ, যে মেডিকেল কমিটি এখন আছে, সেই কমিটিৰ মই এজন সদস্য আছিলোঁ, লগতে আৰু 3জন সদস্য আছিল, কিন্তু আমি লাকি লগাব পৰা নাই এইজন ইনচাৰ্জক।